কুলটা ঘৰত আছে? কুকুৰটো আহিলে খং উঠে মোৰ। কুলটা নাই নেকি নে? নাই ওলাই গৈছি অলপ বজাৰৰ ফালে। নৰেন দেখোন ক'ৰ পৰা আহিলা? কি কথা বাইদেউ দেখোন নাই বুলি কৈছিলে কুলটা। তেওঁ এনে ধেমালি কৰিছে তোমাৰ লগত। চাবি কিন্তু বেছি টাইম যদি কথা পাতি থাকা তোৰ ভৌটো ফাটে পেলাই কিন্তু অৱস্থা নহয় কৰিম গম পাবি। চাংগুচ। বাকী কুলটা খবৰ খাতি কেনে? আছো দিয়া আৰু কিবা কৰি। বিহু আহিলে না? চান্দা দিছ না নাই বিহুৰ? দিছো পুৰা 5,000 টকা। ময়ো দিছো 3,000 টকা। মই জালা আগফালে একদম চিট ৰাখি থৈ দিব পাৰিছো আমাৰ দুটাৰ কাৰণে। বঢ়িয়া এটা কামে কৰি দিয়ক নহ'লে। কি হে? কালাৰ দোকানতে যাওঁ বলক, চাহ একাপ মাৰি আহো, অলপ কথা বাৰ্তা হ'ব। হ'ব ৰবা এটা কাম কৰা, তুমি আগত যাই থাকা, মই যাই আছো 5 মিনিট পিছত। চকত ৰখা। হ'ব দিয়ক পিছে। বেছি দেৰি নকৰিব কিন্তু। নকৰো ঘণ্টা কিবা এটা বুদ্ধি কৰিব লাগিল, নহলে আৰু যিহে বাঘিনী তিৰি মোৰ। শুনছ না, এইফালে আছোন। কি হ'ল কওক? দিয়া নৰেনে গেল দিয়া। মুৰ্গীৰ মাংস খাব ইচ্ছা গৈছে খাব পাৰি, কিন্তু ব্ৰইলাৰ নাখাওঁ, লোকেল মুৰ্গী আনিব। দিয়া মই ফটকে লৈ আনো ৰবা। দিয়ক যাওক পিছে। সেই বুলি বাটত কিন্তু নৰেন চৰেনৰ লগাই নাথাকব। হ'ব দিয়া। তাই নৰেন কুকুৰটো আহিলে মোৰ খঙে উঠে। মোৰ মানুহটো কি বেয়া কৰিব থাকে। নিজেতো বিয়া একবার নল্লাই। বাপ্পা একদম চশমা তচমা মাৰি বহি আছে দেখোন। চুলিৰ মূৰ্তি বাপ্পা ঐ। এই জালা কুকুৰটোত ধৰি পিন্ধি মৰবা লাগে। তোৰ বাদে এইমাখা পিন্ধি থাকবা লাগে। তাৰ বোলে দোকানৰ বোলে চিহ্ন বোলে সেইটো। এই বুলি পইচাৰ কাৰণে তই ভাল তলত পৰবা পাৰা দে। মই মালটোৱে হেনেহেন, পইচা য'ত পাওঁ তাতে থাকিম মই। এই চাকৰ বুলি গোটেই চাকৰ হৈ নাযাওঁ নহয় মই। দৰমহা 30,000কে পাই আছো। মাহৰ পৰা বোলে 50,000কে দিব। বাপ্পা ঐ কিনো কয়। তোকে যদি 50,000 টকা দিয়ে, সি কিমান ইনকাম কৰে? তাৰ ইনকামৰ কথা কবা লাগে না। তিনখেনকে দোকান খুলি লৈছে আৰু কি লাগে তাক? কেইদিন পিছত চাবি আমাৰ গাঁৱৰ কৰৰপতি সিয়ে হ'ব। কেনে তহঁতকো কৈছো তেল তুল মাৰি পেলাই তহঁতক কামত সোমো। আমাৰ ইয়াতে বাচন ধোৱা পোষ্ট খালী আছে 2টা। কৰা যদি কৰবা পাৰবি 25,000কে দিব। কথা নকবি তই, বাচন ধোৱা কাম দিয়ে সি। 25,000 নহয়, 1,00,00,000 টকা দিলেও নকৰো। কিয় কৰিম? তোৰ নিচিনা কি চৰম নহব বুলি ভাবছা নেকি? মুখৰ আগতে চাকৰ কৈ থাকে, লাজ নাপায় সি। কলা কি হ'ল? কালি গাড়ী বুকিং কৰি থৈ আহিছো। 6 লাখ টকাৰ গাড়ী ল'বা আলছো। তহঁতে লেভেলতে ভকৰি থাক এনেকে। হ'ব দে। কুকুৰাত দেখোন আজি মোৰ দোকানত মানুহৰ নিচিনা কথা লগাবা আহিছা মোৰ চাকৰক। ভিতৰতো কাম ধান্দা নাই একো। আৰু শুনছিলো সিদিনাখন তহঁতে বোলে চাহৰ দোকান দিছিলে ৰাস্তাত। কুকুৰৰ মুডেন লাগছে বোলে খাই, পেটলা কলিতা কৈছে মোক। জালা কথা অলপ ভালকে কবি। মই নহয় চান্স লৈ পেলাই ভেকক একেবাৰে ফুচ ল'বা আহিছা তহঁতে। লাভ নাই দে, তাক চাকৰ নহয় আৰু কিবা কলি হৈ থাকব। নাই নেকি? গাড়ী ল'বা আলছি, কালি বুকিং কৰি থৈ আহিছে দেখোন। তহঁততো চলাবা চাইকেল এখনো নাই। কাম নাই যে ৰাস্তাত ফাফৰেক কুকুৰৰ নিচিনা বহি থাকোতে যাব তহঁতৰ। মই সিহঁতক কৈছোৱে বাচন ধোৱা পোষ্ট আছে বোলে 2টা। সিহঁতে বোলে 1,00,00,000 টকা দিলেও নকৰে বোলে। ক'তনো কৰব, দামী মানুহ না সিহঁতে। জালা কথা ভালকে কবি, কাপালে মোৰে লাঠি মাৰিম তোক। কুকুৰা তহঁতে কথা ভালকে কবি। দস্তুৰ মত এতিয়া তহঁতে মোৰ দোকানত আছা। যায় তোৰ দোকান মুতি দিওঁ। আজিৰ পৰা যদি মোৰ দোকানত দেখা পাওঁ তহঁত দুটাক চাই থাক তুমি কি কৰো। আৰে চাকৰ তোকো কৈ থৈছো, নেক্সট বাৰ যদি 2টা আহে তোৰ কিন্তু চাকৰি যাব। দে হ'ব দে। তহঁত 2টাই কিন্তু আজিৰ পৰা আমাৰ দোকানত নাহিবি দেই। ভালে ওলাই যা দোকানৰ পৰা। চালা কুকুৰ, তই বন্ধুৰ নামৰ এটা কলংক হয়। যা হৈ যা। আৰু এই বাচন ধোৱা চাকৰিটো কৰা যদি আহিবি, মুতি দিওঁ তোৰ চাকৰিত। তই দোকানখন চাবি, মই অলপ দোকানক লগ কৰি আহো। সি আৰু মোৰ ওপৰত পুৰা খং উঠি আছে। টাইমে নাপাওঁ না, তই দিন গমে পা 3খানকে দোকান চাবা লাগে। দে যা মই আছো, যা টেনচন নলবি। দে ঘণ্টা সঁচাকে জালাই মোক বেয়াকে পাৰি গেল দে। চালা তাৰ মই কিমান ভাল বিচৰো। সহায়ো কৰি দিলো প্ৰথম কেইদিনমান। চালা চব স্বাৰ্থপৰ বন্ধুৱে। মই ৰমেন কলিতাৰ লগত কিন্তু পাংগা ল'বা নোৱাৰে কোনেও। এইফালে কুকুৰটোৱে চাকৰিও কৰে নে কিয়ে কৰে সিহে জানে। পুৱাৰ পৰা আহি গেলে মাথা টানি থাকে। ইয়াকো আহিবা আৰু মানা কৰবা লাগব। কিন্তু কিনো মানা কৰিম, মোৰ লগত কোনো নাহে দেখোন। চালা এতিয়া চেলিটো নাহাই হ'ল আজিকালি। তাৰ মচন নাথাকে, একেবাৰে খাই বেল্টি আছে। কাক বেলটা কথা কয়? মই শুনে পাইছো, গম পাইছে না? মই ৰমেন কলিতা হয়, ৰমেন কলিতা। তোৰ ৰমেন কলিতা মাৰি থাকোতে যাব দে দিনটো। চুপ থাক, মালবাক। সি ভালকে বহিয়ে থাকবা নোৱাৰে আৰু বোলে মাল লাগে তাক। দে বাক। চশমা যোৰা পিন্ধি লওঁ ৰ ঘণ্টা। মই গাঁৱৰ সন্মানীয় মানুহ। বিড়ি দিলো খাওঁ ৰ। ঘণ্টা নিচাই লাগে নে মোৰ। ঘণ্টা তাহলে মালকা খাই পাগলাই আহিছে গম পাইছো। কি খবৰ দস্তি? তোৰ কাৰণে মই আজি দামী মাল আনছো। আমি কম দামী মানুহ না, আমাৰ কাৰণে টপলাই ঠিক আছে। দামী মাল খাব পৰা আমাৰ অকাত নাই দে। কি অকাত নহয়? মই ৰমেন কলিতা, দামী মানুহ, সন্মানীয় মানুহ, চব খাব পাৰো, গম পাইছে না? কলিতাৰ কি হলে বাগৰি আছে তোৰ মাল চাল খাই পুৰা। খাইছো তোৰ বাইপেৰ পইচা দি খাইছো না তোৰ পইচা দি খাব গৈছো? তই কিমান খৰচা বস্তু গম পাইছো। দখে কিমান যোগ কৰি থাকে তই কি জানা? মালবাক দখে খাবি দে। দস্তি কিয়নো এনে কৰাই? তোৰ কাৰণে মই আজি এইটো পৰ্যায় পালো। তই বিশ্বাস কৰবা 3খানকে দোকান চাব লাগে, টাইমে নাপাওঁ। হ'ব দে, চব জানা আছে। এটা ফোন কৰবা টাইম নাই তোৰ।
মই কেইবাৰ ফোন কৰিছো, তইতো একবাৰ কল কৰিব পাৰা। হ'ব দে দস্তি, আৰু তই দামী মাল খোৱা কথা কৈছা যে, যিমান খা দামী খাব পাৰো, কিন্তু টপলা নিচিনা জুতি নাপাওঁ, গম পা না। কিন্তু এতিয়া অলপ ষ্টেণ্ডাৰ্ডত থাকবা লাগে না, কাষ্টমাৰ আহি থাকে। দে হ'ব দে, খাই থাক তহঁতে দামী মাল, আমি নাখাওঁ দে। খালি হ'ব না, মই আনছো ইমান আশা কৰি। তই দখেক ভালকে জানা, দখেৰ কাৰণে টপলাই সদায় জিন্দাবাদ। টপলা জিন্দাবাদ, টপলা জিন্দাবাদ। দে হ'ব দে, আৰু খং কৰি থাকবা নেকি? টপলা বাঘ, মই টপলাই খাম দে। বাপ্পা ঐ, কি কাৰামাল আনছে, ক'ৰ পৰা নাই আজিকালি? কি ক'ৰ পৰা? বাগলানি হাতৰ পৰা আনো। তই আজিকালি কাঢ়া বনাই, তই খা নাই না বহুত দিন, সেইকাৰণে লাগছি বোধ হয়। ঘণ্টা হ'ব পাৰে দে। বাকী ক খবৰ খাতি? ঘণ্টা টকা পইচা দি গোটেই ভাল ৰ খবৰ খাতি মোৰ, কিন্তু আপি এটাহে নাই জীৱনটোত। দোকানত ইমান ঠগা আপি আহে, মোৰ লগত ফটো উঠে, ভিডিঅ' বনাই, অকমান টাইমৰ কাৰণে ভাবো বাপ্পাই মোৰ কাৰণে ইমানেই পাগলা না। পিছত যদি মাথা মাৰো বোলে বয়ফ্ৰেণ্ড আছে, কিবা আছে, ধুই কিনো কয়। ঘণ্টা সেইটোক লৈ দুখ মোৰ বিৰাট। বাকী টকা পইচা এভেইলেবল। এটা কুকুৰে বল মোৰ দোকানত থাকবি মেনেজাৰ হয়। ভাই, মোৰ সিগিলাখান কৰিব টাইম নাই ভাই। ধনী হবা ইচ্ছা নাই, মই যেখনি আছে সেনকে থাকিম মই। কথা নকবি দিনে টপলা মাখা খাই মৰি থাকা। পিছত কোনি চাব তোক? বাদ দি কিনো কৰিম ঘণ্টা কাম কৰি পেলাই। মাই দেউতাৰ পেঞ্চনৰ পইচা খিনি পাই আছে না, সেনকে চলি থাকো দে আৰু। মায়েৰে মৰলি ঘটিটো কৰবি, পিছত দেখা যাব ৰ। এই টেনশ্যনৰ লগে দখে, মই আছো ৰমেন কলিতা, ফাৰ্ষ্ট ক্লাছ বিজনেছমেন বনাই দিম তোক মই। দে যাওঁতে ভাতকেইটা খাই যাবি। হ'ব তই কথা কাটবা নাংগে, অলপ চেঞ্জ হ। দে হম দে, আৰু ভাত নাখাওঁ মই যাই থাকো আৰু। হয় নেকি? দে আহিবি আৰু। হ'ব দে। বাইক কিন্তু বেলেগ বাইক উঠাইছা? পুৰা 5 লাখেদি কিনছো। দে তোৰে দিন দে আৰু। মেলো দিবাইছা ইণ্টাৰভিউ? জালাদা, মোৰ চাকৰিটো বিৰাট দৰকাৰ হৈছে। পাবি চাকৰি, কিন্তু ইণ্টাৰভিউটো পাছ কৰিব লাগিব। আৰু ভেকো পোষ্ট আছে মাত্ৰ 2টা, 4টাকে আহিছে দেখোন একেবাৰে। ছাৰ, মোৰ চাকৰি ফিক্স বুলি ধৰব। 20 বছৰ ছাৰ বাচন ধুইছো মই। হোটেলত কিমান বাচন ধুলো, কিমান ভাঙলো। কুকুৰ, বাচন ভাঙবা নৰা, ধৰি বধে খেদছি তোক হোটেলৰ পৰা। নাই ছাৰ, কেতিয়াবাহে ভাঙছিল। গুৱাহাটীৰ হোটেলত 15 বছৰ বাচন ধুইছো। সিহঁতৰ কাম নাই দিয়ক, এইগিলা ইণ্টাৰভিউ পিছতহে হ'ব, কোনে পাছ কৰা। পিছে মেলৈ ঘৰত কেতিয়া বাচন চাচন ধুই পাইছা না? পাইছো। ঘৰত বাচন ময়ে ধুং। হয় নেকি? ঘণ্টা কিনো খোজে মৰে। তোৰ হৈছি দে ইণ্টাৰভিউ, ওলো। তাৰ মনাৰ খুজেতি নহয় জালা দে, কেতিয়াবাহে খোজাও। কৈছো না, তই ফেল যাইৰ পৰা। খুজেতি বেমাৰটো ভাল কৰি আনবি, তাৰ পিছত আহিবি ইণ্টাৰভিউ দিবা। দে হ'ব দে, তই খুজেতিটো কিবা কৰবা লাগব, নহলে চাকৰি নাপাম মই কতো। কুকুৰ, বাচন ধোৱা চাকৰি ইণ্টাৰভিউ দিবা চা, চচমা খুল। চৰি ছাৰ। কি নাম তোৰ? মোৰ নাম পকাৰ সিং। কেনে নামে পকাৰ সিং? এইটো মোৰ আটাই দি গৈছে মানে মোক নামটো নহয় ৰ, তোৰ মুখখনো পকাৰ হেনে পাই। পিছে ছাৰ দৰমহাটো 30,000 মান কৰি দিব আৰু, 25,000 কিনো দিয়ে। কুকুৰ, আগত ইণ্টাৰভিউটো পাছ কৰি ল, তাৰ পিছত তই দৰমহা মাথা মাৰবি। অ'কে। পিছে কেইবছৰৰ এক্সপিৰিয়েঞ্চ আছে তোৰ? মই মানে ৰাতি আপোনালোকৰ এডভাৰটাইজটো পাই পেলাই ৰাতি বাচন খিনি গোটেই মই ধুলো, আৰু ৰাতিপুৱা ময়ে ধুইছো দিয়ক, মোটামুটি জানা হৈ গৈছো। ঘৰতনো কি বাচন ধুই থাকিম, আছে নহয়। ঘণ্টা ইয়াতে কি বৰ কৰি আছে মোক, বিৰি জ্বলাই টানো ৰ অলপ। আৰু কুকুৰ, ক'ত বিৰি টানি আছে তই? ইণ্টাৰভিউ দিবা বিৰি টানবা ধৰছি। দিয়ক ছাৰ, ভুল হৈ গেল, চৰি। আৰু তই থিয়া দি লাভ নাই, তই যা, তই ফেল। কালি বাচন ধোৱা শিকি পেলাই আজি বাচন ধোৱা চাকৰি বিচাৰিব আহিছি। ঘণ্টাৰ জ্বালা চাইবালা, মই পকাৰ সিং হয়, গম পাইছা? কথা অলপ ভালকে কবি, মোৰ চাকৰিৰ আকাৰ লগা নাই। গৈছা না তই? গম পাবি ৰ, মোক চাকৰিত নাৰখিলি নহয়, তোৰ দোকানে ভংলাই দিম ৰ মই। আৰু দাৰু জল্দি আহ। মইনো কি ইণ্টাৰভিউ ল'বি, তইতো জানাই, গাঁৱৰ মই চব বাচন ময়ে ধুং, যাৰ বিয়াই হওক বা কিয়ে হওক। ঘণ্টা ইয়াক মালটোক ৰাখিয়ে দিওঁ নেকি? ইয়াৰ মাথাত এনেও মাল চাল বেছি নাই, কুকুৰৰ নিচিনা কামত চলাব পাৰিম। কি কৰবি, ৰাখবি না নাৰখা? দে হ'ব দে, তই পাঁচ যা ইণ্টাৰভিউ, তই ভালকে বাচন গিলা ধুবি। সেইটো আৰু কবা লাগে নেকি? বাচন এনে চাফা কৰি আইনাত দৰকাৰে নহব মোক চাব কাৰণে। দে হ'ব দে, সময়ত গম পাম। দৰমহা 25 দিবি না? ডাইৰেক্ট 25। বঢ়িয়া ঘণ্টা। যা তই ভিতৰত যা, বাচন চাচন ধুই দিগে। চাকাৰিয়াক লৈ যা ভিতৰত। হ'ব দিয়ক। কথা এটা সুধো, ময়ো কি কাউৰীৰ পাখা মাখা পিন্ধিব লাগব নেকি? তোৰ উঠবা লাগে নেকি? মোৰ দোকানত থাকিলে কাউৰীৰ পাখা পিন্ধিবাই লাগব। দে হ'ব দে। ভেকৈ মানে চাকাৰ খাটিহে আছা? চাকাৰ খাটবা পাৰে, ইয়াৰ দৰমহা 50,000 হ'ব লাহেকে। তথাপিতো দেচোন, তোৰ নিচিনা ঘৰৰ মানুহৰ চাকাৰ খাটে না। এইগিলা পেক পে কৰবা নেকি, যা ভিতৰত। দে। দেখো, তোৰ নাম কি? মোৰ নাম বিপিন ডেকা, আৰু 20 বছৰৰ এক্সপিৰিয়েঞ্চ আছে মোৰ হোটেলত কাম কৰা। নে বাচন ধোৱা? বাচন পুৰা জিলকে দিম, টেনচন নলব আপুনি। হয় নেকি? পিছে গুৱাহাটীৰ ক'ত কাম কৰিছা তই? ঘণ্টা কি নাম কয়, গুৱাহাটীত যাই বা নাই আজিলৈকে? গোৱালপাৰা কৈ দিওঁ নেকি, না ধুবুৰী গং? নাই দে, গুৱাহাটীৰ শ্বিলঙত কৰা বুলি কম ৰ। 15 বছৰ মই গুৱাহাটীৰ শ্বিলঙত কৰিছো, আৰু 5 বছৰ গুৱাহাটীৰ গোৱালপাৰাত কৰিছো। হয় না, গুৱাহাটীত শ্বিলং আছে আৰু গোৱালপাৰা আছে। ইমান বছৰ কাম কৰিছা তই গুৱাহাটীত? তই এইফালে আছোন তই। ছাৰ, চাকৰি ফিক্স নেকি? ফিক্স ৰ, এইফালে আগত। ওপৰত থকা গছডাল চাচোন তই। কিয় আগত চাচোন। চাও ৰব। ল চাকৰি।
স্যার লাগতো আর কি মারলা 20 বছর চাকরি করছে গুৱাহাটীত কুকুর গুৱাহাটীত জীৱনত যাই বিছা না তই বোলে গুৱাহাটীৰ শিলঙত চাকৰি কৰে গুৱাহাটীৰ গোৱালপাৰাত কাম কৰে সি কেশনাৰ পৰা আৰু কি ভেট ধৰি আছা যা জলদি তই গুৱাহাটীৰ গোৱালপাৰাত চাকৰি পাবি যা ঘণ্টা গাজাটো অলপ বেছিকে মাৰলো ফাঁচি মৰলো সেই ঘণ্টা ইমান বঢ়িয়া চাকৰি এটা হেৰলো আৰু কোনোবা আছে না থাকেচোন নাই দে আৰু কোনো শেষ হল দে এটা আপা লাগছিল নহয় আৰু বাদ দি আৰু হ'ব দে আছো মই আছো চিন্তু দেখোন লাখ টকা দিলেও নকৰা বোলে কাম সি বোলে লাখ টকা দিলেও নকৰে বোলে বাচন ধুব না সি বাদ দি শিকলা আৰু মই কৰিম দে মই ধুম দে বাচন চাকৰিটো বিৰাট দৰকাৰ হৈছে ঘৰত শান্তি নাপাওঁ গালি খাই এটা আইতা পাইছা না যদি নেপলি ক'ত গেল লেবেল মাষ্টাৰে নাই সিয়াক নককে আহিছো মই মনে মনে আহিছো আৰু মই কেতিয়াবা আহিছো গছৰ পিছফালে লুকাই আছিলো কোনোবাই দেখব বুলি বাচন ধোৱা চাকৰি ইণ্টাৰভিউ দিবা বুলি পিছে দৰমহাটো সঁচাকে দিবি না 25,000 দে দিম দে বাচন চাচন ভালকে ধুব পাৰবি নাই পাৰিম দে কিনো বাচন ধোৱাটো ইমান ডাঙৰ কাম চাবি আৰু মাৰা যাবি এখন দুখন বাচন নহয় গোটেই দিন ৰাতি বাচন ধুব লাগব দে হ'ব দে ধুম দে আৰু কিবা কৰি দে পিছে চাকৰি ইণ্টাৰভিউ আজি শেষ দে সেইকাৰণে কোনো কাম সৰু ডাঙৰ বুলি ভাববা নালাগে কামে দেখা নাই মই কি আছিলো কি বনি গেলো এটা মই কোৰ ফুটপাথত দোকান দিছিলো গমে পাৰি আৰু এতিয়া চা তিনখানকে দোকানৰ মালিক দে হ'ব দে বুজি পাইছো দে কিন্তু এটা কথা মোৰ তাত কাম কৰিলে কিন্তু কাউৰীৰ ভাষা পিন্ধিবাই লাগব হ'ব দে কাউৰীৰ ভাষাই হওক বা যিয়ে হওক পিন্ধি ল'ম দে এতিয়া বাচন ধোৱাত লাগি যা দে হ'ব দে আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে লাইক এটা দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগত শ্বেয়াৰটো কৰিব নেক্সট পাৰ্ট কালি আছে দিয়ক বন্ধুসকল বাই বাই